ভিউৱাৰ্ছ আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভালেই। এতিয়া আজি আমি এই ভিডিঅ'টোত এটা নতুন টপিক লৈ আহিছোঁ। ইয়াত দেখাই পাইছে ইতিমধ্যে আপোনালোকে কি যে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিত আমাৰ কেতিয়াৰ পৰা BEd ষ্টাৰ্ট হ'ব। এই প্ৰশ্নটো এইকাৰণেই উদয় হৈছে যে 2 বছৰমান আগতে আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগু ডাঙৰীয়াই মিডিয়াৰ আগত এনেকৈ কৈছিল যে আমাৰ কিছুদিন পিছত অথবা লাহেকৈ আমাৰ কেকেট BEd কৰ্চটো ষ্টাৰ্ট হ'ব। কিন্তু সেই যে ষ্টেটমেণ্টটো দিলে, সেই যে ঘোষণা কৰিলে, তাৰপিছত আৰু একো খবৰ পোৱা নাই আমি, হয়নে নহয়? গতিকে আমাৰ দৰে বহুত হাজাৰ প্ৰাৰ্থীয়ে ৰৈ আছে যে কেকেট BEd আহিব, কিয়নো আমাৰ দৰে বহুত প্ৰাৰ্থীয়ে এতিয়াও প্ৰাইভেটত BEd কৰিবৰ কাৰণে সেইখিনি সামৰ্থ্য নাই তথা ঘৰৰ পৰা বাহিৰত যোৱাটো সম্ভৱ নহয়। ৱেষ্ট বেংগলৰ অপশ্যনটো আছে, কিন্তু সেইটো বহুতে বিশ্বাস কৰিব নোৱাৰে আৰু। গতিকে তেনেখনত আমি যদি কেকেট BEd কৰ্চটো লঞ্চ হয় আমাৰ কাৰণে বহুত সুবিধা হ'ব। এতিয়া আমি এই ভিডিঅ'টোত কেকেট কেতিয়াৰ পৰা BEd লঞ্চ হ'ব, কি ছিষ্টেমত এণ্ট্ৰেঞ্চ হ'ব, ছিট কেপাচিটি কিমান হ'ব পাৰে, এই গোটেইবিলাক প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম। আহকচোন প্ৰথম প্ৰশ্নটো আমি আলোচনা কৰোঁ। কি আমাৰ কেকেট আচলতে BEd ষ্টাৰ্ট হ'বনে নহয়, আৰু যদি হয় কেতিয়াৰ পৰা হয়? এতিয়া চাওক, কেকেট BEd নিশ্চয়কৈ লঞ্চ হ'ব, কিয়নো ইগনোত আছে, হয়নে নহয়? ইগনোত পাৰিছে যদি আমাৰ কেকেটটো নিশ্চয় লঞ্চ হ'ব, আৰু খুব বেছি ডিমাণ্ড আছে, আৰু ডিমাণ্ড থাকিলে চৰকাৰে মানিবই লাগিব। এতিয়া কেতিয়াৰ পৰা হ'ব পাৰে? এতিয়া চাওক, মই আপোনালোকৰ আগত মোৰ নিজৰ ধাৰণা দাঙি ধৰিছোঁ যে কেকেট 2026 চনতো BEd লঞ্চ কৰাটো প্ৰায় সম্ভৱ নহয় আৰু। কাৰণ ইয়াৰ কাৰণে বহুত কাম থাকে। NCT আৰু UGCৰ আমাৰ পাৰ্মিশ্যন লাগিব, NCTয়ে দাঙি ধৰা নৰ্মছখিনি আমি ফুলফিল কৰিব লাগিব, আৰু বিভিন্ন এনেকৈ পেপাৰ ৱৰ্ক থাকে। গতিকে এতিয়ালৈকে আমি একোৱে শুনা নাই যে BEd লঞ্চ হ'ব বুলি, এটা ঘোষণা কৰা নাই এবাৰ কৰি কেনে। গতিকে কি বুজিলোঁ যে 2026 চনত সম্ভৱ নহয়, কাৰণ NCTৰ পৰা পাৰ্মিশ্যন লোৱাৰ পিছত ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা আছে, হয়নে নহয়? আৰু বিভিন্ন পেপাৰ ৱৰ্ক আছে। গতিকে ইমান সহজে চৰকাৰে বিচাৰিলে মানে যিকোনো টিচাৰ এডুকেশ্যন ইনষ্টিটিউট এটা গঢ় দি দিব নোৱাৰে, লঞ্চ কৰি দিব নোৱাৰে। মন গ'ল নেক্সট ছেমিষ্টাৰৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব, এনেকুৱা ধৰণৰ নহয় আৰু, হয়নে নহয়? গতিকে 2026 চনত প্ৰায় সম্ভৱ নহয় যেন লাগে, আৰু 27 চনতো চাগে তেনেকৈ বিশেষ এটা কাম নাবাঢ়িব চাগে, এনেকুৱা লাগিছে। কাৰণ 26 চনটো ইলেকশ্যন তেনেকৈ যাব আৰু, হয়নে? গতিকে 28 মানৰ চনৰ পৰা হয়তো ক্লাছ ষ্টাৰ্ট হ'ব পাৰে, যদি লঞ্চ হয়, আৰু আশা কৰোঁ হওক। আৰু সেইখিনি এইটো যদি লঞ্চ হয় কেতিয়া হ'ব পাৰে। গতিকে মোৰ বোধেৰে আৰু 27-28 চনৰ মানলৈকে কিবা এটা খবৰ শুনা পাম আমি। হ'ল। ইয়াৰ নেক্সট প্ৰশ্নটো, ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব? এতিয়া চাওক, ইগনোৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি গম পায় আপোনালোকে যে ইগনোটো BEd আছে। তাত চাওক, ইগনোৰ কাৰণে কি ক্ৰাইটেৰিয়া, আপোনালোকে প্ৰথম বেচেলৰ ডিগ্ৰী লাগিব, BA BSc BCom যিয়ে কৰিছে কিয়, তাত 50% লাগিব, আৰু কেটেগৰী হ'লে 45% লাগিব। আৰু খুব ইম্পৰ্টেণ্ট কি, আপোনালোকৰ পৰা ফেচ টু ফেচ মডত যিকোনো টিচাৰ এডুকেশ্যন ডিপ্ল'মা নাইবা ডিগ্ৰী এটা বিচাৰিছে। অৰ্থাৎ আপোনালোক ফেচ টু ফেচ মড মানে কি, আপুনি যিকোনো ৰেগুলাৰ কৰ্চ এটা ল'ব লাগিব টিচাৰ এডুকেশ্যনৰ। ৰেগুলাৰ কৰ্চ মানে কি, BLEd আছে, DLEd আছে, হয়নে নহয়? এনেকুৱা ধৰণৰ ৰেগুলাৰ ডিপ্ল'মা এটা কৰিলেহে BEdৰ এডমিশ্যনৰ কাৰণে এলিজিবল হয় ইগনোত। আৰু তাৰপিছত যদি আপোনালোকে ইন ছাৰ্ভিচ টিচাৰ হয়, অৰ্থাৎ চাকৰি কৰি আছে চৰকাৰী স্কুলত, তেতিয়াহ'লে 2 year এক্সপিৰিয়েঞ্চ খুজিছে। ঠিক তেনেদৰে আমাৰ কেকেটো মষ্ট প্ৰবাবলি তেনেকুৱাই হ'ব। আৰু আমি এনেকৈ ডাইৰেক্টলি দিব নোৱাৰিম চাগে, ডাইৰেক্টলি এডমিশ্যন ল'ব নোৱাৰিম চাগে। হয়তো এনেকুৱা ইন ছাৰ্ভিচ টিচাৰ বিচাৰিব, নাইবা ফেচ টু ফেচ মডত DLEd নাইবা BLEd কৰাটো বিচাৰিব, হয়নে নহয়? এতিয়া কি মডৰ ক্লাছ হ'ব যদি ক্লাছবিলাক ষ্টাৰ্ট হয়? কি মডৰ ক্লাছ হ'ব মানে, নিশ্চয় যিহেতু এটা অপেন এণ্ড ডিষ্টেঞ্চ এডুকেশ্যন ইনষ্টিটিউট হয়, গতিকে হয়তো ব্লেণ্ডেড মডত, অৰ্থাৎ অনলাইন প্লাছ অফলাইন মানে মাজে মাজে কাউন্সেলিং ক্লাছ দিব, আৰু তাৰপিছত এছাইনমেণ্ট ছাবমিশ্যন এনেকুৱা ধৰণৰ। আৰু ইণ্টাৰ্ণশ্বিপটো কি ব্যৱস্থা কৰে সেইটো ভালকৈ নাজানো, আৰু ক'ব নোৱাৰে কোনেও, হয়নে নহয়? অৰ্থাৎ ব্লেণ্ডেড মডৰ ক্লাছ হ'ব পাৰে, অনলাইন ক্লাছ দিব পাৰে, তেনেকুৱা। আৰু ফিটো খুবেই কম হ'ব, কাৰণ যদি কেকেট আহে, যিহেতু ডিষ্টেঞ্চ এডুকেশ্যন চৰকাৰী ইনষ্টিটিউট এটা কেকে, গতিকে ইয়াত ফিজ খুব বেছি এটা নহ'ব, আৰু 15-20 হাজাৰ তেনেকুৱা হ'ব পাৰে। আৰু প্ৰাইভেটতো আপোনাৰ 2 লাখ মান খৰচ হৈয়ে যায়, হয়নে নহয়? আৰু এডমিশ্যন প্ৰচেছটো কেনেকুৱা হ'ব? এতিয়া চাওক, এডমিশ্যনৰ কাৰণে মই প্ৰায় 90% চিয়'ৰ যে ইয়াত এণ্ট্ৰেঞ্চ পাতিবই। কাৰণ যদি অপেন দি দিয়ে, যাৰ ইচ্ছা তেনেকৈ এডমিশ্যন লোৱাটো সম্ভৱ নহয়, কাৰণ এইটো এটা প্ৰফেচনেল কৰ্চ হয়, হয়নে নহয়? যেনেকুৱা আমাৰ ইগনোত এণ্ট্ৰেঞ্চ পাতে,
মানে নহয় এণ্ট্ৰেঞ্চৰ থ্ৰুদি আপোনালোকৰ মেৰিট ওলাব। তেনেকৈ যদি ক্ৰাইটেৰিয়া ফুলফিল কৰিব পাৰিছে তেতিয়াহে আপোনালোকে এডমিশ্যন পাব। সেইটো হ'ল এডমিশ্যন প্ৰচেছ হ'ল। এতিয়া ছিট কেপাচিটি কিমানমান হ'ব? ছিট কেপাচিটিও তেনেকুৱাই হ'ব লাগে যেনেকুৱা ইগনত 50 আছে। যদি আপোনালোকে আশা কৰি আছে যে প্ৰায় গোটেই ষ্টাডি চেণ্টাৰবিলাকত দি দিব, আমাৰ যেনেকুৱা MKK ডিগ্ৰীবিলাক আছে, MA ইন এডুকেশ্যন, বেচেলৰ ডিগ্ৰী, তেনেকৈ দিয়াটো সম্ভৱ নহয় এইটো, হয়নে নহয়? কাৰণ NCTৰ যি গাইডলাইন আছে সেই গাইডলাইন ফুলফিল কৰাটো ইমান সহজ নহয়। গতিকে এনেকৈ প্ৰত্যেকখন কলেজতে যে BEd কৰিব পাৰিব তেনেকুৱা চান্স কম দেখা পাইছোঁ। আৰু ইতিমধ্যে কলেজবিলাকত ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম লঞ্চ কৰিছে, হয়নে নহয়? এতিয়া নতুন প্ৰজন্মখিনি যোনে টিচাৰ এডুকেশ্যনত ডিগ্ৰী ল'ব বিচাৰে তেওঁলোকে ITEPত এডমিশ্যন লৈছে। আৰু যাৰ অলপ আৰ্থিকভাৱে ঘৰৰ অৱস্থা ভাল তেওঁলোকে প্ৰাইভেটত লৈছে, কিছুমানে বেংগলত লৈছে, কিছুমানে চৰকাৰীত ছিট পাইছে। আৰু গতিকে কিছুমান এনেকুৱা প্ৰাৰ্থীৰ মাজতে ফচি থাকিলে, এইবিলাক না সিফালে যাব পাৰিলে না ইফালে যাব পাৰিছে, তেনেকুৱা অৱস্থা হৈছে। গতিকে KKত যদি কৰ্চটো লঞ্চ কৰে খুবেই ভাল হ'ব। আমাৰ শিক্ষাৰ ক্ষেত্ৰতো নতুন উদ্যমী কিছুমান শিক্ষক শিক্ষয়িত্ৰী আহিব পাৰিব, যি আমাৰ শিক্ষাৰ ফিল্ডখনত বহুত ভাল কাম কৰিব। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে এইটোৱে মোৰ ৰিকুৱেষ্ট যে চৰকাৰে খুব শীঘ্ৰেই KKত আমাৰ BEd কৰ্চটো লঞ্চ কৰক আৰু সকলোৱে যাতে তাত দিব পাৰে, এগৰাকী শিক্ষয়িত্ৰী হ'ব পাৰে, তথা আন লাইনত যাব পাৰে, এডুকেশ্যন লাইনত তাৰ কাৰণে সুবিধা কৰি দিয়ে যাতে চৰকাৰে। গতিকে এইখিনি আছিল ভিডিঅ'টোত। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ ইয়াত আমি সম্পূৰ্ণ অথেণ্টিক ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰোঁ। থেংক ইউ।